বৰা চাউলৰ পিঠা যদি বনাব নজনা কোনোবা আছে তেতিয়াহ'লে এই ভিডিঅ'টো চাব পাৰে। বিহু বিহু লাগিছেনে আপোনালোকৰ জনাবচোন। আৰু পিঠা পনা বনালে নে? আমি কিছু বনাই আছোঁ। প্ৰথমতে গুড়া খুন্দিব লাগিব নহয় জানো পিঠা পুৰিবলৈকে। গতিকে দেউতা আৰু মই এয়া গুড়া খুন্দাত লাগি গ'লোঁ। মাৰ অকণমান যিহেতুকে অসুখ হৈ থাকে, গতিকে তেওঁক ঢেঁকি দিব নিদিওঁ। সেইকাৰণে আমি দুয়োটাই ধুনীয়াকৈ গুড়াটো খুন্দিলোঁ। তাৰপিছত তিল অকণমান ভাজি লৈছোঁ, কাৰণ তিলৰ পুৰ দিব লাগিব, নাৰিকলৰ পুৰ দিব লাগিব। এই দুয়োবিধ বস্তু যোগাৰ কৰি ল'ব লাগিব নহয়নে পিঠা বনোৱাৰ আগত। গতিকে এই তিলটো ভাজি লৈছোঁ আৰু এনেকৈ যেতিয়া ফুটে তিলটো তেতিয়া আমাৰ ৰেডি হৈ যায়। ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিতে খুন্দি লৈছোঁ, কাৰণ ঢেঁকীত গুড়া খুন্দিলে বহুতে ইয়াৰ পিছতো গুড়া খুন্দিব। ক'লা হৈ থাকে ন তিলটো যদি খুন্দি দিওঁ। সেইকাৰণে মই মিক্সিতে খুন্দি লৈছোঁ। এয়া তিলখিনি ধুনীয়াকৈ ৰেডি কৰিলোঁ। এতিয়া নাৰিকল, এয়া মই নাৰিকলখিনি আগতে ধুনীয়াকৈ মিক্সিত মাৰি থৈ দিছিলোঁ যে, ফ্ৰিজত ৰাখি দিছিলোঁ। সেয়ে অকণমান এনেকুৱা হৈ আছে। এতিয়া এইখিনি ইয়াৰ লগত গুড় দিম মই। পগাই লোৱা গুড়ে লৈছোঁ, আপোনালোকে গোটা গুড়ো ল'ব পাৰে। খুব সুন্দৰকৈ এতিয়া মই এইখিনি খোৱা পৰ্যন্ত এনেকৈ ভাজিম। বহুতে জৰজৰীয়াকৈও ৰাখে তিল আৰু গুড়টো, কিন্তু আমি এনেকৈয়ে বনাওঁ। আৰু এতিয়া গুড়া খুন্দি আনিলোঁ, তিল ৰেডি কৰিলোঁ, নাৰিকলৰ পুৰ ৰেডি কৰিলোঁ। এতিয়া পিঠা পোৰাত লাগি গ'লোঁ। প্ৰত্যেকৰে ধৰণটো বেলেগ বেলেগ। মই চুঙা আকৃতিৰ হ'লে বহুত বেছি ঠিক নাপাওঁ, সেইকাৰণে মই এই পদ্ধতিৰে পিঠাকেইটা বনাওঁ। দেখিছেনে? আৰু যেতিয়া চাউলটো ভাল হয়, আঠা থাকে, তেতিয়া এনেও পিঠা খুব সুন্দৰে হয়। চাউলখিনিও ধুনীয়া আছিল। যদিও ঘৰৰ নাছিল, বজাৰৰ পৰা অনা আছিল। আন বছৰ আমি ঘৰতে বৰা চাউলৰ খেতি কৰোঁ, কিন্তু এইবাৰ বৰা ধানৰ খেতি কৰা নহ'ল। এটা ধানে আমি কৰিলোঁ, ভাত খোৱা ধান। সেইকাৰণে অকণমান বজাৰৰ পৰা অনা গৈছে, একো নাই। আৰু বৰা চাউলটো এনি টাইম খাই থাকিবও নোৱাৰি নহয়। এয়া পিঠাটো দেখিছেনে কেনেকুৱা হৈছে? খুব আলফুলে বনাব লাগে আচলতে। মই এনেকৈ হেতাৰে দি দিওঁ গুড়াটো, আৰু ধুনীয়া মিহিও হয় আৰু পিঠাকেইখন দেখিবলৈ ভালো হয়। অতিৰিক্ত বহুত চুঙা আকৃতিৰ হৈ গ'লেও দীঘল দীঘল ইমান মই সঠিক নাপাওঁ। আপোনালোকেও এনেদৰে বনাব। অকণমান দেখুৱাই দিছোঁ পৰিৱেশটো। পিঠা পনা বহুত সৰুৰ পৰা বনাইছিলোঁ, কাৰণ মই কৈছোঁৱে আপোনালোকক মাৰ অসুখ। মই ক্লাছ 7ত থকাৰ পৰা ইটো সিটো হৈয়ে আছিল। গতিকে ঘৰখনত এগৰাকী হ'লেও গোটেইখিনি কাম কৰিব লগা মানুহৰ প্ৰয়োজন হয়। আৰু আমাৰ আইতা নাই, ককা নাই, মা দেউতা আৰু মইহে। ককা আইতা সৰুতে ঢুকাইছিল। মই যেতিয়া সৰু আছিলোঁ, আইতাকটো মই দেখাই নাই। গতিকে তেনে ক্ষেত্ৰত ঘৰখনৰ বাবে কামখিনি কৰিব শিকি গ'লোঁ। সেইটো অৱশ্যে ভালো হৈছে, পজিটিভ এটা কথা। এতিয়া ধুনীয়াকৈ গোটেইবোৰ কামে মই নিয়াৰিকৈ সেইকাৰণে কৰিব পাৰোঁ। বহুতে প্ৰশ্নটো কৰে যে কেনেকৈ তুমি ইমানখিনি কাম অকলে কৰিব পাৰা, সেইটো কথা। আৰু দেউতাইও বহুত বেছি সহায় কৰি দিয়ে, যিহেতুকে ঘৰখন আগৰ পৰা খেতি বাতিৰ লগত জড়িত ঘৰ। গতিকে পিঠা পনা বা তেনেকৈ ঢেঁকী দিয়া বিভিন্ন কৰ্ম, খেৰ জপা বা খেতিৰ লগত জড়িত গোটেইখিনি কাম কাজে সেইবাবে কৰিব পাৰোঁ। ধান জৰা, চাউল জৰা এইবোৰ কামো খুব সুন্দৰকৈ কৰিব পাৰোঁ। কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ যে আগতে, সেইকাৰণে সেইবোৰ কাম ধৰি লওক তেনেকৈ এতিয়াও কৰোঁ, কিন্তু প্ৰত্যেক মুহূৰ্ততে ভিডিঅ' বনাই থকা নহয়। কাৰণ কেমেৰাটো লৈ লৈ তেনেকৈ দিগদাৰ হয়, অকণমান অসুবিধাৰ সন্মুখীন হয়। জল্দি জল্দি কামটোহে হ'ব লাগে। কিন্তু পিঠা পনাৰ ভিডিঅ' যিহেতু ৰেচিপি দি আছোঁ মই, সেইকাৰণে এইটো দিলোঁ। এইটো পিঠা বাৰু বহুতে বনাব জানে, তথাপিও মোৰ ধৰণটো মই আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ ভাল পাইছে। আগতীয়াকৈ ভোগালী বিহুৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে ডিম্পি ডায়েৰী পেজ তথা ইউটিউব চেনেলৰ তৰফৰ পৰা। যদি কাটিং চিলাৰ ভিডিঅ' চাব বিচাৰে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে আছে। আৰু যদি মোক কিবা সুধিব লগা থাকে আপোনালোকৰ, ইনষ্টাগ্ৰামত ফ'ল' কৰিব। ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে আছে, তাত মেছেজ কৰিব, কথা হ'ব পাৰিম। এয়া পিঠাখিনি গোটেইখিনি বনালোঁ। ভালেখিনি সময় লাগে এইবোৰ পিঠা বনাওঁতে। আৰু এই বিহুৰ আটাইবোৰ পিঠাৰ ভিতৰত এইটো পিঠা বনালে অকণমান লেতেৰা হয় ঠাইবোৰ, নহয়নে? মানে গুৰিবোৰ পৰে বা তেনেকৈ তিলৰ পুৰ দিয়া বা নাৰিকল। আৰু যেতিয়া আমি গুৰিটো মানে যদি গোটাকৈ ৰাখোঁ, জৰজৰীয়াকৈ ৰাখোঁ বা তিলটো জৰজৰীয়াকৈ ৰাখোঁ, তেতিয়া ইমান এটা লেতেৰা নহয়। কিন্তু পিঠাটো খাবলৈ মিঠাটো অকণমান কম হোৱাৰ নিচিনা হয়, ৰসাল নহয়। সেইকাৰণে এনেকৈ আমি গুৰটো তিলৰ লগত মিহলি কৰি লওঁ। মানে সেইটো দেখুওৱা হ'লনে নাই বা আপোনালোকক কৈ দিছোঁ। তিলটো ধুনীয়াকৈ গুড়ি কৰি লওঁ। গুড়ি কৰি পেলাই পকোৱা গুড় দি দিওঁ সেই গুড়িখিনিত, দি পেলাই ধুনীয়া অকণমান ৰসালকৈ ৰাখোঁ, একেবাৰে জৰজৰীয়া নকৰোঁ। আৰু নাৰিকলটো দেখিছেনে? এনেকৈ আমি ধুনীয়াকৈ লাড্ডু বনাবলৈ যেনেকৈ ভাজোঁ, একদম লাড্ডুৰ সময়লৈকে ইমান ডাঠকৈ থাকিব নালাগে, অকণমান আঠাজাতীয় হ'লে ৰাখি দিওঁ। সেইকাৰণে খাবলৈও ভাল লাগে, মিঠাও হয় আৰু ধুনীয়া ৰসাল হয় পিঠা বুলি ক'লে। এৰিছোঁ, সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আৰু নতুন নতুন ভিডিঅ' আহিব, পিঠা পনাৰ ভিডিঅ' কি পাৰোঁ চাওঁ। আজি মই দিব পাৰোঁ আপোনালোকক। ভিডিঅ'টো ক'ৰ পৰা আপোনালোকে চাই আছে জনাবচোন। ভাল লাগে আপোনালোকৰ মতামতবোৰ পালে, উৎসাহী হওঁ।